নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ এই ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ এডিআৰইৰ বিষয় লৈ ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছামে আগবঢ়োৱা এখন ন'টিছ লৈ। ইয়াতে লিখিছে টু দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। ইয়াতে আপোনালোকক চেণ্টাৰসমূহৰ নাম দি দিছে। চেণ্টাৰসমূহৰ নাম হৈছে বাজালি, বাক্সা, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলং। এইসমূহ হৈছে আপোনালোকৰ যি এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম পতা হ'ব, সেই এক্সামৰ চেণ্টাৰসমূহৰ নাম দিয়া হৈছে ইয়াতে। আৰু ইয়াতে আপোনালোকক ছাবজেক্ট দিয়া হৈছে কণ্ডাক্ট অফ ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট অফ গভট অফ আছাম এণ্ড এৰেঞ্জমেণ্ট দেয়াৰন। আৰু লিখিছে ইয়াতে মেডাম ছাৰ, আই এম ডাইৰেক্টেড টু ইনফৰ্ম ইউ ডেট উই হেভ বিন গিভেন ৰেছপনচিবিলিটিজ টু কণ্ডাক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট অফ ভেৰিয়াছ ডিপাৰ্টমেণ্ট অফ গভট অফ আছাম। Accordingly, preparatory work is under progress and date of this recruitment examination has been finalized as below. আপোনালোকৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এডিআৰইৰ এক্সাম পতা হ'ব, সেই এক্সামৰ ডেটসমূহ ফাইনেলাইজড কৰা হৈছে বুলি উল্লেখ কৰিছে। ইয়াতে SLRC গ্ৰেড 3ৰ কাৰণে এক্সাম ডেট দিয়া হৈছে প্ৰথমে 15/9/2024 আৰু ইয়াতে পেপাৰ 3 দিয়া হৈছে ক্লাছ 12 লেভেল পষ্টৰ কাৰণে। আৰু কেণ্ডিডেট হৈছে আপোনাৰ 11,23,204টা। আৰু SLRC গ্ৰেড 3ৰ কাৰণে 29/9/2024 অনুষ্ঠিত হ'ব পেপাৰ 4 আৰু পেপাৰ 5। একে ডেটতে আপোনাৰ দুটা এক্সাম পতা হ'ব, পেপাৰ 4ৰ কাৰণেও আৰু পেপাৰ 5ৰ কাৰণেও। পেপাৰ 4 বেচেলাৰ্ছ ডিগ্ৰী লেভেল পষ্টৰ কাৰণে আৰু আপোনাৰ কেণ্ডিডেট হৈছে আপোনাৰ 5,29,989টা। আৰু সেই একেদিনে আপোনাৰ পেপাৰ 4 ড্ৰাইভাৰৰ কাৰণে এক্সাম পতা হ'ব আৰু ইয়াতে কেণ্ডিডেটছ হৈছে আপোনাৰ 2,04,091টা। আৰু SLRC গ্ৰেড 4ৰ কাৰণে এক্সাম ডেট দিয়া হৈছে আপোনাৰ 27/10/2024 আৰু সেই 27/10/2024 আপোনাৰ দুটা এক্সাম পতা হ'ব, আপোনাৰ ফাৰ্ষ্ট হাফ এণ্ড ছেকেণ্ড হাফ। ইয়াতে পেপাৰ 1 দিছে HSLC লেভেল পষ্টৰ কাৰণে ফাৰ্ষ্ট হাফ। আপোনাৰ কেণ্ডিডেটছ হৈছে আপোনাৰ ইয়াতে 8,27,130টা। আৰু আপোনাৰ ছেকেণ্ড হাফত আপোনাৰ পেপাৰ 2 আছে ক্লাছ 8 লেভেল পষ্টৰ কাৰণে। আপোনাৰ কেণ্ডিডেট আছে আপোনাৰ ইয়াতে 5,52,002টা। আৰু ইয়াতে লিখিছে আপোনাৰ ইউ মে বি এৱাৰ ডেট নাম্বাৰ অফ কেণ্ডিডেটছ ফৰ both the categories of exam is fairly high and hence extra care is to be taken in selecting the examination venue. For this purpose, during selecting the examination center, the following points to be considered. Yate first dice the examination centers should have proper boundary wall. Second dice examination center with a minimum capacity of 250 candidates is to be considered, calculating 3 candidates per bench wherever possible. Third dice, however, in case of examination center having capacity more than 500 candidates is to be considered even if there is porous or partial boundary wall. The boundary wall will be repaired before the examination. Fourth dia hoise yate preference should be given to the examination centers where CCTV facility is available in the surrounding area. Fifth dice yate examination centers are to be within 10 radius of the nearest PS or POP. Sixth dice yate good road communication and public transportation facility is to be considered while selecting the examination centers. তো বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পালে আপোনালোকৰ সন্মুখত যিখিনি ইয়াতে ন'টিছ দিয়া হৈছে সেইখিনি প্ৰপাৰ শুদ্ধ হিচাপে পাব্লিছ কৰা গৈছে ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা। আৰু ইয়াতে ষ্টাম্পসহ আপোনালোকক দিয়া হৈছে 19 জুলাই 2024 আৰু এইটো সঠিক হিচাপে দিয়া এটা ন'টিছ হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব। আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে, তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে
ধন্যবাদ।